নমস্কাৰ। বিকশিত ভাৰত 2025 বাবে আমি এই যুক্তিয়ে বাছি লোৱা থিমটো হ'ল সমৃদ্ধ ভাৰতৰ অন্তৰ্গত। আমি বাছি লোৱা সমস্যাটো হৈছে বিভিন্ন ধৰণৰ অপচনশীল বটলসমূহ, বিশেষকৈ বিয়াৰ পেলনীয়া বটলসমূহে সৃষ্টি কৰা আৱৰ্জনা আৰু ভূমি প্ৰদূষণ ৰোধ কৰা, লগতে সেই বটলসমূহ ব্যৱহাৰ উপযোগী সম্পদলৈ পৰিৱৰ্তন কৰা। আমি এই সমস্যাটোৰ সমাধান কৰিবলৈ প্ৰথমে বিভিন্ন ঠাইৰ পৰা এই ধৰণৰ বিয়াৰৰ বটলসমূহ সংগ্ৰহ কৰিলোঁ। ইয়াৰ পাছতে আমি এই বটলসমূহত একে ৰঙেৰে ৰঙীন কৰি তোলা হ'ল। ইয়াৰ পাছতে আমি এই বটলসমূহত বিভিন্ন ধৰণৰ আৰ্ট ফৰ্ম ব্যৱহাৰ কৰি মানুহৰ ঘৰত আৱৰ্জনাৰ বাবে ব্যৱহাৰ উপযোগী কৰি তোলা হ'ল। কাঁচৰ বটলবোৰ সংগ্ৰহ কৰাৰ ফলত আৱৰ্জনা নিষ্কাশন হ'ল আৰু ভূমি প্ৰদূষণ ৰোধ হ'ল। দ্বিতীয়তে, বটলবোৰ চিত্ৰৰে সজ্জিত কৰাৰ ফলত মানুহৰ ঘৰত শোভাবৰ্ধনৰ বাবে ব্যৱহাৰ কৰিব পৰা হ'ল। তৃতীয়তে, আমাৰ এই কাৰ্যটোত কোনো নতুন কেঁচামাল ব্যৱহাৰ কৰা হোৱা নাই, সেয়ে নতুন কেঁচামাল ব্যৱহাৰৰ পৰা ৰেহাই পালোঁ। আমি তৈয়াৰ কৰা এই সামগ্ৰীটো মানুহৰ ঘৰ, অফিচ কাছাৰী, হোটেল, ৰেস্তোৰাঁ আদিত শোভাবৰ্ধনৰ বাবে ব্যৱহাৰ কৰিব পৰা হ'ল। আমি উদ্ভাৱন কৰা সামগ্ৰীবিধৰ জৰিয়তে পৰিৱেশ আৱৰ্জনামুক্ত তথা পৰিৱেশ প্ৰদূষণ ৰোধ কৰা। ৰঙীন কৰি তোলা বটল মানুহে ক্ৰয় কৰিব, অৰ্থাৎ নতুন সামগ্ৰীবিধে এখন বজাৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি আশা কৰিছোঁ যে আমাৰ এই উদ্ভাৱনটোৱে এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।